মৰিগাঁও জাগিৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। জাগিৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ। প্ৰতিবাদস্থলীত আৰক্ষী অৰ্ধসামৰিক বাহিনী উপস্থিত। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ। তিৱা সাহিত্য পৰিষদক ৬ষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবী। জাগিৰোডত টাউনশ্বিপ গঠন কৰাৰ সিদ্ধান্ত বাতিল, দাবীত এই আন্দোলন। ট্ৰাইবেল বেল্ট ব্লকত অবৈধ নামজাৰি কৰ্তন, অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰো দাবী। আহত আৰক্ষী আৰু প্ৰতিবাদকাৰী। আমি যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে এই জ্ঞাপনপত্ৰ প্ৰদান কৰিম। গতিকে আমাৰ মাজত আহি উপস্থিত হৈছেহি জাগিৰোড সমাজ জিলাৰ আয়ুক্ত মহোদয়, আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি সকলোকে শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি মেমৰিণ্ডামটো পাছ কৰি দিব বিচাৰিছোঁ। সংগঠনসমূহৰ দীৰ্ঘদিনীয়া দাবী তিৱা ছাত্ৰ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ ৰাষ্ট্ৰীয় ট্ৰাইবেল বেল্টবিলাকৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা, নিৰ্মীয়মান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ স্থানীয় শিক্ষক যুৱক যুৱতীসকলক সংস্থাপন দিয়া, বিশেষ ট্ৰেইন অনুষ্ঠিত কৰি স্থায়ী বাধা দিয়া দেখা গৈছে। আজি বুলি নহয়, যোৱাকালিৰ পৰাই আমাক ৰাতিটো তেওঁলোকে প্ৰশাসনৰ মানুহে আমাকো তেনেকুৱা বাধা দিবলৈ বা তেওঁলোকে বুজাব বিচাৰিছিলে। এইখন চৰকাৰে দিনত মানে আমি ৰাষ্ট্ৰীয় ঘাইপথত আমি আন্দোলন কৰা বা প্ৰতিবাদ আমাৰ যিটো আন্দোলন কাৰ্যসূচীটো মানে ৰাজপথত ওলাই দিয়াটো তেওঁলোকে সদায় বাধা দি আছে। আমি কোনো তিৱা ছাত্ৰ সন্থা কোনো কাৰণতে মধ্য অসমত আমাৰ তিৱা ছাত্ৰ সন্থাৰ আন্দোলন সদায় থাকিব। যেতিয়ালৈকে ৬ষ্ঠ অনুচ্ছেদৰ অন্তৰ্ভুক্ত স্বায়ত্ত শাসন তিৱা ছাত্ৰ পৰিষদৰ অন্তৰ্ভুক্ত নহয়, তেতিয়ালৈকে আমাৰ তিৱাসকলৰ সদায় এই আন্দোলন চলি থাকিব। তাৰ লগতে কাৰ্বি আংলঙত বসবাস কৰা তিৱা জনগোষ্ঠীক তিৱা আঞ্চলিক পৰিষদ গঠন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগতে মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়াৰ দাবী কৰিছোঁ। আৰু তাৰ লগতে আমি ছেমিকণ্ডাক্টৰ যিটো আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতীসকলক প্ৰথম পৰ্যায়তে আমাক ইয়াত মানে নিযুক্তি প্ৰদান কৰিব লাগিব। কিন্তু আমি ত্ৰিপাক্ষিক আলোচনা বিচাৰিছিলোঁ অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ বা আপোনাৰ ছেমিকণ্ডাক্টৰৰ লগত বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে কোনো আমাৰ স্থানীয় অসম চৰকাৰে বা আমাৰ স্থানীয় ফিচিজৰিকা ডাঙৰীয়াই মন্ত্ৰী ডাঙৰীয়াই আমাক কোনো তেনেকুৱা ব্যৱস্থা কৰা নাই। তাৰ কাৰণে আমি এই প্ৰতিবাদটো কৰিছোঁ। আমাৰ এই মধ্য অসমৰ বহুত 7টা ট্ৰাইবেল বেল্টত মানে মধ্য অসমৰ বিভিন্ন ঠাইত হৈছে, যদিও মৰিগাঁও জিলাত প্ৰায় 7টা ট্ৰাইবেল তিৱা ছাত্ৰ এলেকাত 7টা ট্ৰাইবেল বেল্ট আছে। সেই ট্ৰাইবেল বেল্টত কোনো কাৰণ আজিলৈকে বিভিন্ন ঠাইত যদি মানে উচ্ছেদ কৰিছে, প্ৰকৃতভাৱে যিসকল দখল কৰি আছে সেইসকল আজিলৈকে ট্ৰাইবেল বেল্টৰ আইনমতে তেওঁলোকে ইয়াত উচ্ছেদ কৰা নাই। এই ক্ষেত্ৰত আমি বুজিবলৈ বাকী নাথাকিলে অসম চৰকাৰ বা জাতি মাটি বিধি ৰক্ষা কৰা চৰকাৰখনে কোনো আমাৰ তিৱা জনজাতিৰ প্ৰতি তেওঁলোকে সদায় মাহি আহি চকুৰ চোৱাটো আমাৰ অনুভৱ হৈছে। সেইটো আমাৰ যিসকল আন্দোলনকাৰী আমি তেনেকুৱা মানে হোৱাটো বিচৰা নাছিলোঁ, কিন্তু
আৰক্ষীসকলে আমাৰ যিটো আমি 5 মিনিট আমি প্ৰায় ইয়াত 10 মিনিট সময় বিচাৰিছিলোঁ, কিন্তু তেওঁ 10 মিনিট সময় তেওঁলোকে দিয়া নাছিল। তাৰ কাৰণে তেওঁ 5 মিনিট সময় দিয়াৰ কাৰণে আমাৰ যিসকল আন্দোলনকাৰী সকলে তেওঁলোকৰ আহুতি হোৱাটো এইটো আমি দুখৰ কৰিছোঁ। এইটো প্ৰশাসনৰো আমি তেওঁলোকে আমাক সময় দিব লাগিছিল, কিন্তু প্ৰশাসনে তেনেকুৱা ব্যৱস্থা নকৰিলে। কিন্তু আমাৰ আন্দোলনকাৰী সকলো আমাৰ অসুবিধা হ'ল, তেনেকুৱা সময় দিয়ালে ইয়াত পঠাবলৈ নহ'লেহেঁতেন। ছাত্ৰ সন্থাৰ যি মূল দাবী আছিল ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত তিৱা স্বায়ত্তবোধ অন্তৰ্ভুক্ত কৰা, তাৰ লগে লগে আছিলে যে জাগিৰোডত যি এটা ষড়যন্ত্ৰ চলিছে টাউনশ্বিপ গঠন কৰাৰ কাৰণে, গতিকে আমি এই ষড়যন্ত্ৰটো এই যিটো ষড়যন্ত্ৰ হৈছে সেইটো আমি বিৰোধিতা কৰিছোঁ। আৰু অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত কিন্তু বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে আছিলে তিৱা ভাষা শিক্ষক নিযুক্তি দিয়াৰ আমাৰ দাবী আছিলে। সেই দাবী ইতিমধ্যে 68খন বিদ্যালয়ত তেখেতসকলে মাধ্যম হিচাপে শিক্ষক নিযুক্তি প্ৰদান কৰিছে, আমি আদৰণি জনাইছোঁ। কিন্তু তাৰ লগে লগে আমি এইটো কৈছোঁ যে যিসকলক শিক্ষকক নিযুক্তি দিছে সেই শিক্ষকসকল স্থায়ী তিৱা ভাষা শিক্ষক নিযুক্তি নহয়। গতিকে আমি অতি শীঘ্ৰে বিশেষ টেট অনুষ্ঠিত কৰি পেলাই তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে টাটা ছেমি কণ্ডাক্টৰত যি নিৰ্মীয়মান টাটা ছেমি কণ্ডাক্টৰ আছে, টাটা ছেমি কণ্ডাক্টৰত আমাৰ স্থানীয় শিক্ষিত জনজাতি যুৱক যুৱতীসকলক প্ৰথম পৰ্যায়তে কিন্তু নিযুক্তি দিবলৈ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে অবৈধভাৱে যিসমূহ ট্ৰাইবেল বেল ব্লক আছে, অবৈধভাৱে বেদখল হৈ আছে, সেই বেদখলখিনি মুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইতিমধ্যে আমি তথ্য সহকাৰে কেইবাবাৰো অসম চৰকাৰক স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী জনাই আহিছোঁ যে মৰিগাঁও জিলা, অকল মৰিগাঁও জিলা 7টা ট্ৰাইবেল বেল ব্লকত 28,022 বিঘা মাটি কিন্তু অবৈধভাৱে বেদখল হৈ আছে। কিন্তু আজিলৈকে 1 বিঘা মাটিও তেখেতসকলে উচ্ছেদ কৰিবলৈ কাৰণে সক্ষম হোৱা নাই। যিদৰে যুদ্ধংদেহীভাৱে অসম চৰকাৰে বিভিন্ন ঠাইত উজনিৰ পৰা একেবাৰে নামনিলৈকে যেনেধৰণে তেখেতসকলে উচ্ছেদ অভিযান চলাইছে, সিদিনা লুটুমাইত উচ্ছেদ অভিযান চলালে, জুৰিয়াত উচ্ছেদ অভিযান চলালে, কিন্তু ট্ৰাইবেল বেল ব্লকৰ এলেকাত কিয় আজিলৈকে উচ্ছেদ চলাবলৈ কাৰণে সাহ কৰা নাই? তাৰ স্বাৰ্থত সেই ট্ৰাইবেল বেল ব্লকৰ অবৈধ বেদখলকাৰীসকলক সুৰক্ষা দিয়া হৈছে। গতিকে আমাৰ অসম চৰকাৰে প্ৰশ্ন যে অতি শীঘ্ৰে তেখেতসকলে কিন্তু সেই উচ্ছেদ অভিযান আৰম্ভ কৰক। আমি আজি এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে যিসমূহ আমি দাবী উত্থাপন কৰিছোঁ, এই দাবীসমূহ অতি শীঘ্ৰে তেখেতসকলে অতি শীঘ্ৰে ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যি মূল দাবী আছিল ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত তিৱা স্বায়ত্তবোধ প্ৰদান কৰা যি বিষয়, এই বিষয়ে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি কৈছে অসম চৰকাৰে, কিন্তু সেই কেবিনেট সিদ্ধান্ত আজিলৈকে কিন্তু ৰাজহুৱা কৰা নাই আৰু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে নাই আমি অৱগত নহয়। গতিকে এই ডিচেম্বৰ মাহৰ ভিতৰতে কিন্তু আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি তিৱা ৰাভা মিচিং স্বায়ত্ত পৰিষদকে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই আজি যি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আছিলে, এই ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি জাগিৰোড সমষ্টি জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। দাবীসমূহ যদি আমি ডিচেম্বৰ মাহটো আমাৰ তেখেতসকলক ডেডলাইন দিছোঁ, 6ষ্ঠ অনুসূচী যি ডিচেম্বৰ মাহৰ ভিতৰত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগিব। আৰু ইতিমধ্যে আমি অহা 29 ডিচেম্বৰ তাৰিখে আমি নেলি যি মকৰীয়া খেলপথাৰ আছে, খেলপথাৰ আমি বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ 29 ডিচেম্বৰত। আৰু অহা 20 ডিচেম্বৰ তাৰিখে আমি তিৱা ভাষা শিক্ষক 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত এই যিখিনি দাবী আছে, এই দাবীখিনি লৈ পেলাই আমি মৰিগাঁৱত এটা যুৱ সমদলক আমি যুৱ সমদলৰ জৰিয়তে আমি দাবী জনাম। গতিকে আৰু পৰৱৰ্তী সময়ত যদি ডিচেম্বৰ মাহৰ ভিতৰত যদি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নকৰে, কিন্তু নিউজ ডেস্ক ৰিপোৰ্ট, আছাম ৰিপৰ্টছ লাইভ।